তুমি দিল্লীলৈ যাব হ'লেই ন আৰু এমাহ মানে আছে কোচিং চেণ্টাৰৰ পৰা ফোন কৰিয়ে আছে মই কৈ দিছোঁ পইচা পাতি অলপ যোগাৰ কৰিবলগীয়া আছে নহয় অলপ সময় লাগিব তোমাৰ খৰচ পাতিবিলাক যোগাৰ হৈছে ন হৈ গৈছে তোমাক যিমান লাগে চব হৈ গৈছে এমাহটো আছে ইমান কিয় গৰম হৈছে তুমি সময় ধৰিবলৈ আৰম্ভ কৰিয়ে দিলা নেকি নহয় মানে বিয়াৰ পিছতে তুমি যাবাগেতো সেইকাৰণে অলপ বেয়াও লাগিছে সময় গঢ়ি আছে অনুষ্ঠানটোৰ নাম হ'ল লগ ভাত অকল এই অঞ্চলৰে লগ ভাত নহওক সমগ্ৰ অসম জুৰি লগ ভাত হওক প্ৰত্যেকে আহিব ইয়াত লগ ভাত খাবলৈ এসাঁজ সুন্দৰকৈ খাবলৈ মোৰ এটা অনুৰোধ আছে যে লগ ভাত বুলিলে মাঘৰ বিহুৰ লগত সম্পৰ্ক আছে উৰুকাৰ লগত সম্পৰ্ক আছে যদিহে এই গছজোপাৰ তলতে আটক ধুনীয়া মেজি থাকে মেজি যাতে ইয়াত সদায় দেখাব ভাল লাগিব লগ ভাতৰ লগত একেবাৰে একান্তই থাকিবলৈ বিচৰা বস্তুটো হ'ল মেজি লগ ভাত অসম জুৰি লগ ভাত হওক নলবাৰী পল্লা ৰোডৰ বুঢ়াবুঢ়ী চুকত লগ ভাত ধাবা এণ্ড ৰেষ্টুৰেণ্ট মুকলি কৰিলে জনপ্ৰিয় অভিনেতা ট্ৰেজেডি কিং মৃদুল ভূঞাই আজি দুপৰীয়া 12 বজাত নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ পল্লা ৰোডস্থিত বুঢ়াবুঢ়ী চুকত মুকলি কৰা হয় লগ ভাত ধাবা এণ্ড ৰেষ্টুৰেণ্টখন মুকলি কৰে জনপ্ৰিয় অভিনেতা ট্ৰেজেডি কিং মৃদুল ভূঞা আৰু মোহময়ী অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে খাটি নলবেইৰা থলুৱা খাদ্যৰ উপৰি ন খাদ্য সম্ভাৰৰ জুতিৰে গ্ৰাহকক সন্তুষ্টি প্ৰদানৰ লক্ষ্যৰে আজি শুভাৰম্ভ কৰা হ'ল লগ ভাত ধাবা এণ্ড ৰেষ্টুৰেণ্ট অত্যাধুনিক সা সুবিধাযুক্ত তথা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত অধিক গুৰুত্ব দিয়া ধাবা এণ্ড ৰেষ্টুৰেণ্টখনত আকৰ্ষণীয় আৰু সুস্বাদু ব্যঞ্জনৰ সোৱাদ ল'ব পাৰিব আপুনিও ৰেষ্টুৰেণ্টখন মুকলি কৰি জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাই কয় যে এয়া বেপাৰ নহয় সদিচ্ছা আন্তৰিকতাৰে মানুহক এসাঁজ খুৱাব বিচৰাৰ প্ৰচেষ্টা লগ ভাত সদু অসম জুৰি লগ ভাত হওক লগতে নিজৰ বক্তব্যত অভিনেতাগৰাকীয়ে উৰুকাৰ নিশাৰ ভোজ ভাত খোৱাৰ যি আনন্দ সেয়া এই লগ ভাত ধাবা এণ্ড ৰেষ্টুৰেণ্টখনতো প্ৰতিটো দিনে নিশাই প্ৰতিগৰাকীয়ে লাভ কৰক বুলি উল্লেখ কৰি পদূলিৰ এচুকত এটি মেজি সাজি ৰখাৰ বাবে কৰ্তৃপক্ষলৈ অনুৰোধ জনাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হোৱা বুলি ঘোষণা কৰি মুখনি মাৰে আনহাতে অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱেও পৰম্পৰা ৰক্ষা কৰি থলুৱা সংস্কৃতি ৰক্ষাৰ যি প্ৰয়াস সেয়া জাতিষ্কাৰ হৈ পৰক বুলি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে আমিও লগ ভাত ধাবা এণ্ড ৰেষ্টুৰেণ্ট সকলোৰে বাবে আকৰ্ষণীয় হৈ উঠক বুলি যাচিলোঁ শুভেচ্ছা সঁচাকৈ লগ ভাত ভাষণত কোৱাৰ দৰে লগ ভাত হৈ থাকিবনে তাৰমানে মই একেবাৰে লগ ভাতটো যিসাঁজ ভাত খালোঁ মই একেবাৰে অকণো বেছি নোপোৱাকৈ এটা শব্দই কওঁ যে মোৰ এনেকুৱা লাগে যেন ঘৰৰ কোনোবাই নহয় মা নহয় ধুনীয়াকৈ বনাই আৰু একদম হোটেল লগা নাই মই এইটোৱে আমাৰ কাৰণে যদি কেতিয়াবা মন যায় যে ঘৰৰ ভাত খাই এখন হোটেলৰ ৰেষ্টুৰেণ্ট খাই আহোঁ তেতিয়া লগ ভাত লৈ আহিব আৰু এটা শব্দও বেছি তেনেকুৱাকৈ এটা কথাই কওঁ লগ ভাতৰ এই সময়কণ লগত কিছু সুস্বাদু আহাৰ খালোঁ সেয়া গোটেই সময়খিনি মোৰ মনত থাকিব আৰু সকলোকে আহ্বান জনাইছে এবাৰ খাই চাওক লগ ভাত আপুনি বাৰে বাৰে আহিব লগ কথা দিব প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ